নলবাৰী মুগদিৰ যি সোণাপুৰস্থিত নিজ বাসগৃহ সেই নিজ বাসগৃহত এই মুহূৰ্তত এক প্ৰকাৰ কান্দোনৰ ৰোল উঠিছে। এটা শোকাকুল পৰিৱেশৰ মাজত ছামিউল ইছলামৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ নিজৰ চোতালত ৰখা হৈছে। এটা শোকাকুল পৰিৱেশ, চৌদিশে যেন কান্দোনৰ ৰোল উঠিছে। এটা অতি মৰ্মান্তিক আচলতে পৰিৱেশ আৰু এই পৰিৱেশ দেখিলে প্ৰতিগৰাকী ব্যক্তিৰ চকুলোত অহাটো তেনেই স্বাভাৱিক। আৰু এই পৰিৱেশৰ মাজতে ছামিউলৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ লৈ অহা হৈছে আৰু ছামিউলৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ এই ধৰণে চোতালত ৰখা হৈছে। এটা শোকাকুল পৰিৱেশ আৰু এই শোকাকুল পৰিৱেশৰ মাজত প্ৰতিগৰাকী আত্মীয়, প্ৰতিগৰাকী বন্ধু, প্ৰতিগৰাকী গাঁওবাসী, প্ৰতিগৰাকী সমনীয়া কান্দোনত ভাগি পৰিছে। এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল আৰু যি ঘটনাত ছামিউলে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। দেখুৱাইছোঁ এটা শোকাকুল যিটো পৰিৱেশ ভাষাৰে বনোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। যিটো পৰিৱেশ হয়তো এই পৰিয়ালটোৱে কল্পনাও কৰা নাছিল যে ছামিউল এই ধৰণে ঘৰৰ পৰা ওলাই গৈ এই ধৰণে নিথৰ দেশ হৈ উভতিব লাগিব। চৌদিশে মাথো কান্দোনৰ ৰোল, চৌদিশে হিয়া ভঙা কান্দোন, সকলোৰে চকুত চকুলো। আৰু তাৰ মাজত ছামিউলৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ এই ধৰণৰ চোতালত শুৱাই দিয়া হৈছে। আৰু 4 বজাৰ পিছত যি জানাজা প্ৰক্ৰিয়া সেই জানাজা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। কিন্তু এই মুহূৰ্তত ছামিউলৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ আহি নলবাৰীৰ যি সোণাপুৰস্থিত বাসগৃহ সেই সোণাপুৰস্থিত বাসগৃহলৈ লৈ অহা হৈছে। প্ৰতিগৰাকী আত্মীয়, প্ৰতিগৰাকী গাঁওবাসী, প্ৰতিগৰাকী বন্ধুৱে ছামিউলক শেষ শ্ৰদ্ধা জনাবলৈ চোতালত ভিৰ কৰিছে। এটা শোকাকুল পৰিৱেশ, যিটো পৰিৱেশ ভাষাৰে বনোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। চৌদিশে মাথো কান্দোনৰ ৰোল। এয়া মাতৃ কেইবাবাৰো অচেতন হৈ পৰিছিল পুৱাৰে পৰা। মাতৃ হিয়া ঠাকুৰে কান্দিছে, যিটো দৃশ্য ভাষাৰে বনোৱাটো কোনো পধ্যেই সম্ভৱ নহয়। এক ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ, যিটো পৰিৱেশ আচলতে কোনো কল্পনা নকৰে। কোনো আচলতে এই পৰিৱেশটো কল্পনাৰো সকলোৰে অগোচৰ হৈ থাকে। আৰু তাৰ মাজত ছামিউলৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ এই ধৰণে নিজৰ ঘৰৰ চোতালত নিথৰ দেশ হৈ পৰি ৰৈছে। 4 বজাৰ পিছত যি জানাজা প্ৰক্ৰিয়া সেই জানাজা প্ৰক্ৰিয়া সম্পন্ন হ'ব। এটা অতি শোকাকুল পৰিৱেশৰ মাজত যি ছামিউল মৃত্যুমুখত পৰিবলগীয়া হ'ল, সেই ছামিউলৰ নিথৰ দেশ চোতালত এখন বিছনাৰ ওপৰত ৰখা হৈছে। আৰু এই যিটো এটা দুখ লগা পৰিৱেশ, এই দুখ লগা পৰিৱেশৰ মাজতো সকলোৱে দাবী কৰিছে যে ছামিউল যি ঘটনাত যি পৰিস্থিতিৰ মাজত মৃত্যুমুখত পৰিল, এই পৰিস্থিতিৰ অন্যতম অভিযুক্ত নন্দিনী কাশ্যপ, তেখেতক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দাবী কৰা হয়। পিতৃ মাতৃ হওক, ভাতৃ হওক, সমনীয়া হওক, সকলোৱে দাবী কৰিছে যে নন্দিনী কাশ্যপক কঠোৰ শাস্তি বিহা হওক
নন্দিনী কাশ্যপৰ এই যি ঘটনা এই ঘটনা যাতে শেষ ঘটনা হয় আৰু যাতে কোনো প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে সকলোৱে দাবী তুলিছে আৰু এই ধৰণে অবৰ্ণনীয় এটা অকল্পনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সোণাপুৰ অঞ্চলত নলবাৰীৰ এই সোণাপুৰ অঞ্চলত প্ৰতিগৰাকী ব্যক্তিৰ যেন আজি হৃদয় কঁপি উঠিছে কাৰণ আৰু এই ধৰণে শোকাকুল পৰিৱেশৰ মাজত কিছু সময় পিছতেই যি জানাজা প্ৰক্ৰিয়া সেই জানাজা প্ৰক্ৰিয়া সম্পন্ন হ'ব ইয়াত যি ৰাজহুৱাভাৱে জানাজা প্ৰক্ৰিয়া সম্পন্ন হ'ব তাৰ বাবে ইতিমধ্যে সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে কিন্তু সকলোৱে এটাই দাবী কৰিছে যে নন্দিনী কাশ্যপক কঠোৰ শাস্তি দাবী কৰা হওক আৰু সামিউলৰ এই ঘটনা যাতে শেষ ঘটনা হয় ইয়াৰ পিছত কোনো ধৰণৰ যাতে এই ঘটনা সংঘটিত নহয় য'ত অকালতে কোনো যুৱকে অথবা কোনো ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলোৱে দাবী তোলা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ